যোৰহাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোগ দিৱস পালন কৰা হয়। যোৰহাট ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ লোকেও অংশগ্ৰহণ কৰে। অনুষ্ঠানতে বিভিন্ন খেল, যোগ আদিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বঁটা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। যাওঁনে কিবা এটা সুধি দিয়া। আজি আমি যোৰহাট জিলাৰ প্ৰশাসনৰ উদ্যোগত আমাৰ স্থানীয় ৰাইজ তথা বিভিন্ন সংস্থাৰ সহযোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোৰহাটৰ এই আমাৰ ইনডোৰ ষ্টেডিয়ামত আয়োজিত হৈছে, য'ত ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। লগতে তাৰ পিছতেই মহামান্য ৰাজ্যপালৰ উদ্যোগত তেখেতৰ উপস্থিতিত আভাসী ৰূপত গুৱাহাটীত হ'বলগীয়া অনুষ্ঠান PM শ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযান আৰু আমাৰ মাটি আমাৰ নায়ক, এই দুটা আঁচনিৰো আজি শুভাৰম্ভ হ'ব। কিন্তু আজি মূলতঃ আমি যোৰহাট ইনডোৰ ষ্টেডিয়ামৰ পৰা আমি সংযুক্ত হ'লোঁ পশ্চিমবংগৰ সৈতে, য'ৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল আমাৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিছিল। আমি ইয়াৰ পৰাই আভাসী ৰূপত সংযুক্ত হ'লোঁ আৰু আমি সকলোৱে কণ কণ মইনাৰ পৰা জ্যেষ্ঠজনলৈকে 80 জ্যেষ্ঠজনলৈকে আমি সকলো ইয়াত যোগত অংশগ্ৰহণ কৰিলোঁ। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে সমগ্ৰ বিশ্বৰ 1.5 শতাধিকতকৈ বেছি, প্ৰায় 170খনতকৈ অধিক ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। 100-200 নহয়, গুৱাটেমালাৰ দৰে ৰাষ্ট্ৰত মই তালৈ গৈ দেখিছোঁ, তাত কথা পাতিছোঁ, তাত 10 সহস্ৰাধিক লোকে যোগত অংশগ্ৰহণ কৰে। দেশৰ বাহিৰত এটা অনুষ্ঠানতেই 10,000 লোকে যোগত অংশগ্ৰহণ কৰে। গতিকে আজি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত ৰাষ্ট্ৰসংঘই যেতিয়া স্বীকৃতি দিলে, সমগ্ৰ বিশ্বৰ সংস্থাবিলাকে যিদৰে স্বীকৃতি দিলে, প্ৰায় 90%তকৈ বেছি ৰাষ্ট্ৰই ইতিমধ্যে যোগৰ অনুশীলন, যোগৰ শিক্ষণ, যোগৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিছে। আজি এই অনুষ্ঠানটো আমি কিছু সময়ৰ পিছত গম পাম 193খন ৰাষ্ট্ৰৰ ভিতৰত প্ৰায় সিংহভাগেই উলহ মালহেৰে এই অনুষ্ঠান আয়োজন কৰিছে। আমি এগৰাকী ভাৰতীয় ৰূপে গৌৰৱান্বিত। মোদী ডাঙৰীয়াৰ এই যি আমাৰ 1000 বছৰীয়া পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাই লৈ যি সমগ্ৰ বিশ্ব ব্যাপ্ত কৰিবলৈ চেষ্টা কৰিলে আনুষ্ঠানিকভাৱে চৰকাৰৰ উদ্যোগত, তাৰ বাবে মোদী ডাঙৰীয়াৰ ওচৰতো আমি কৃতজ্ঞ।